কান্তি ভয় লাগে কান্তি ভয় লাগে বিধি হব লাগে বিধি হব লাগে বিধি হব লাগে Making the back, making the back, making the আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে আমাক আমাদেরকে বদলি কাম লাগবে কে আর আমাদেরকে যেটু মানে 205 টাকা করে দরমা দিয়ে ওটা বাড়াতে লাগবে আর আমাদের হার হালতে বদলি কাম দিতে লাগবে আর আমাদেরকে যেটা 205 টাকা দিয়ে ওটা 250 টাকা দিতে লাগবে আর যদি দিতে না খোঁজে তো আমরা রাস্তায় আজি যেরকম ওলাইছি ওরকম আমরা তেতিয়া লেকে বন্ধ নাই করবো যেতে লেকে আমাদেরকে বদলি কাম আর আমাদের মজুরি নাই বাড়াবে 1972 চনত চাহ নিগম প্ৰতিষ্ঠা হৈছিলে তাহানি দিনৰ পৰা আমাৰ এই বাগিচাৰ সমস্যাখিনি দিনক দিনে বাঢ়ি গৈছে আজি এই বাগিচাখিনি সমস্যা এনেকুৱা হৈছে চৰকাৰে বিষয়খিনি গম পোৱাৰ পিছত তেওঁলোকে চৰম অৱহেলা কৰিছে এনে ক্ষেত্ৰত মানুহে যথেষ্ট সমস্যা আছে আইনমতে আমাৰ শ্ৰমিক যথেষ্ট সুবিধা পাব লাগিছিলে কিন্তু আমি মূল সমস্যালৈ আমি উপনীত হৈছোঁ আজি আমাৰ চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ অন্ততঃ বাগিচাৰ যিসকল শ্ৰমিক বাগিচাত কাম কৰি আছে তেওঁলোকৰ শ্ৰমিক আইনমতে শ্ৰমিক কল্যাণ আইনমতে তেওঁলোকক সুবিধাখিনি প্ৰদান কৰিব লাগিব ইয়াত মূলতে হৈছে বাগিচা যেতিয়া আমাৰ শ্ৰমিক তাত অৱসৰ লৈ মৃত্যুবৰণ কৰে নাম কাট কৰে তেওঁলোকৰ বদলি কিন্তু চিটত অসম চৰকাৰ দিবলৈ বিচৰা নাই তেওঁলোকে শ্ৰমিক ছাঁটাই তেওঁলোকে কৰিব বিচাৰিছে আমাৰ মূল দাবী এইটো হৈছে যে অন্ততঃ বাগিচা চাহ নিগম বাগিচাত শ্ৰমিকসকলক আমাৰ বদলি চিটত নিযুক্তি দিব লাগিব আৰু লগতে আমাৰ শ্ৰমিকসকলৰ এতিয়া বৰ্তমান বাকী বাগিচাবিলাকত 205 টকা হাজিৰা দি আছে 205 টকা দি আছে কিন্তু আমাৰ এটিচি বাগানত 205 টকা দি আছে আৰু বাকী বাগানবিলাক আমাৰ 250 টকা দি আছে আমি ক'ব বিচাৰিছোঁ অন্ততঃ এটিচি বাগানত 250 টকা হাজিৰা প্ৰদান কৰিব লাগিব 250 টকা হাজিৰা প্ৰদান কৰিব লাগিব আৰু যিসকল চাহ শ্ৰমিক অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰি যিসকল বিধায়ক বা সাংসদ হয় তেওঁলোক আজি তাৰিখত চাহ শ্ৰমিকৰ সমস্যালৈ মৌন হৈ আছে পূৰ্বতে কৈ চাহ শ্ৰমিকসকলৰ যি মজুৰি হওক বা শ্ৰমিকসকলক নিযুক্তি হওক সেই সন্দৰ্ভত তেওঁলোকে ডাঙৰ কথা কয় কিন্তু আজি লোকসভা নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত তেওঁলোক কিয় মৌন হৈ আছে নহয় তেওঁলোকে চৰকাৰ গঠন নকৰাৰ আগত কৈছিলে ৰাইজক যে অন্ততঃ আমি চৰকাৰ গঠন কৰিব পাৰিলে আমি বিজেপি চৰকাৰ গঠন পাৰিলে আমি নিশ্চয় আমি এটিচি বাগান সমস্যা সমাধান কৰিম এটিচি পুনৰ্জীৱিত কৰাৰ কথা কৈছিল তেওঁলোকে এতিয়া লাহে মানে ধ্বংস গৰাহলৈ গুচি গৈছে এটিচি বাগানখন এতিয়া আমি জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে মানুহখিনি বিভিন্ন সমস্যা মানে আমি বৰ্ণনা কৰিব নোৱাৰা সমস্যা আছে মানুহখিনি বাগিচাত কাম কৰিলে 6 দিন দৰমহা নাপায় মানুহখিনি দৰমহাৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে ৰেচন কাৰণে আন্দোলন কৰিব পিএফৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে গ্ৰেচুটিৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে হাজাৰ সমস্যা মানে অসম চৰকাৰ যদি আন্তৰিকতা সদিচ্ছা যদি প্ৰকাশ নকৰে নেদুখাত শ্ৰমিকৰ সমস্যাখিনি সমাধান নহ'ব কিন্তু সেইকাৰণে আমি অসম চৰকাৰ কৈছোঁ যে তেওঁলোকে আন্তৰিকতা সদিচ্ছাটো প্ৰকাশ কৰক আৰু চাহ নিগমৰ মানে অজস্ৰ সমস্যাখিনি সমাধান কৰা তেওঁলোকে পৃষ্ঠপোষকতা কৰিব লাগিব আপুনিও হাতত লৈছে নেকি ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ প্ৰজেক্টৰ কাম সিমেন্ট ফেক্টৰী ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন সাৰ্ভিসৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 036140522218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 2nd floor opposite Guwahati Refinery main gate Nunmati